আপোনালোকে নিশ্চয় মন কৰিছে যে আমাৰ মিচিং জনগোষ্ঠীয় লোকৰ ওপৰত অৰুণাচল প্ৰদেশত সাংঘাতিক ধৰণে আসলতে আক্ৰমণ চলিছে। আপোনালোকে এটা কথা নিশ্চয় মন কৰিছে, আজি অলপ দিনৰ আগত প্ৰভাস দলেক তাক নৃশংসভাৱে গুলিয়াই হত্যা কৰা হৈছিল। আজি দুদিনৰ আগত আপোনালোকে নিশ্চয় দেখা পালে পৰহিৰ দিনটোত অৰুণাচলীৰ দ্বাৰা শংকৰ পেগুক পুনৰ গুলিয়াই হত্যা কৰা হৈছে। মানে মিচিং জনগোষ্ঠীয় লোকৰ ওপৰত গুলিওৱা এটা অভিযান অৰুণাচল প্ৰদেশত আমি আৰম্ভ কৰা লক্ষ্য কৰিছোঁ। গতিকে এই মুহূৰ্তত আমাৰ দাবী অতি স্পষ্ট। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, কোনো কাৰণতে এনেকৈ মিচিং জনগোষ্ঠীয় লোকৰ ওপৰত গুলিয়াই হত্যা কৰা যিটো অভিযান আৰম্ভ কৰিছে অৰুণাচলীৰ দ্বাৰা, সেই কাৰ্যসূচী অতি শীঘ্ৰে বন্ধ কৰক আৰু শংকৰ পেগু আৰু প্ৰভাস দলেক যিকেইগৰাকী দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে তেওঁলোকক ফাঁচি দিয়ক, সেই দাবী উত্থাপন কৰিছোঁ। তেওঁলোকক ফাঁচি দিব লাগিব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে অৰুণাচলৰ লগত আমাৰ মিচিং জনগোষ্ঠীয় লোকৰ কোনো ধৰণৰ আচলতে সংঘাত নাছিলে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এটাৰ পাছত এটা জঘন্য কাণ্ড সংঘটিত হৈছে। তেওঁলোকে কাজিয়াৰ পৰিণতিত মৃত্যুদণ্ড দিয়াৰ এটা পৰ্যায়লৈকে গৈছে। এইটো কমটি এটা ভয়ানক ঘটনা ঘটিছে নেকি, সেই কথাটো আপোনালোকে বিবেচনা কৰক। আমি লক্ষ্য কৰিছোঁ যে বৰ্তমান সময়ত সঁচাসঁচিকে অৰুণাচল প্ৰদেশত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন পেমা খাণ্ডু চৰকাৰৰ নেতৃত্বৰ পৰা আচলতে একেবাৰে নাইকিয়া হৈ গৈছে। আজি আমাৰ মিচিং জনগোষ্ঠীয় লোকসকল অৰুণাচল প্ৰদেশত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। আজি আপোনালোকে নিশ্চয় এটা কথা জানে যে বিভিন্ন কাৰণত, যে জীৱন জীৱিকাৰ তাৰণাতে হওক বা কৰ্মসংস্থাপনৰ কাৰণে অৰুণাচল প্ৰদেশত আমাৰ যথেষ্ট সংখ্যক মিচিং জনগোষ্ঠীয় লোকে তাতে আচলতে যায়। আৰু আমাৰ লগত, আমাৰ মিচিং জনগোষ্ঠীয় লোকৰ লগত তেনেকৈ পূৰ্বে কিন্তু এনেকুৱা ঘটনা ঘটা নাছিলে। আজি অলপ দিনৰ আগত প্ৰভাস দলেক প্ৰথমতে গুলিয়াই হত্যা কৰা হ'ল, পৰহি আকৌ পুনৰ শংকৰ পেগুক গুলিয়াই হত্যা কৰা হ'ল। মানে মিচিং জনগোষ্ঠীয় লোকসকলৰ বিৰুদ্ধে এই অভিযান কিয় অৰুণাচলত কৰা হৈছে, সেই প্ৰশ্নটো আমাৰ মনলৈ আহিছে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰে যে আমাৰ মিচিং জনগোষ্ঠীয় আদি মিচিংবিলাক অৰুণাচল প্ৰদেশত বসবাস কৰে। আমাৰ মিচিং জনগোষ্ঠীয় যিবিলাকে ভৈয়ামত আছে, সেই বৰ্তমান অসমত আছে, সেই সকলো পূৰ্বৰ বাসিন্দা অৰুণাচল প্ৰদেশৰ। গতিকে অৰুণাচলৰ লগত আমাৰ মিচিং জনগোষ্ঠীয় লোকৰ এটা সুসম্পৰ্ক আছিলে আৰু আমাৰ ককাই ভাই বুলিয়ে আমি জানো অৰুণাচলত থকা লোকসকল। আৰু এনেকৈ অৰুণাচলীৰ দ্বাৰা আমাৰ মিচিং জনগোষ্ঠীয় ল'ৰাৰ ওপৰত, যুৱকৰ ওপৰত যি ধৰণে গুলিয়াই হত্যা কৰা অভিযান আৰম্ভ কৰিছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি অৰুণাচল চৰকাৰ পেমা খাণ্ডুক কণ্ডেম কৰিছোঁ। অতি শীঘ্ৰে যিসকল ব্যক্তিয়ে প্ৰভাস দলে আৰু শংকৰ পেগুক গুলিয়াই হত্যা কৰিলে তেওঁলোকক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক। আমাৰ দাবীটো হৈছে তেওঁলোকক ফাঁচি দিব লাগে। মানে কোনো কাৰণতে এনেকৈ মিচিং জনগোষ্ঠীয় লোকৰ ওপৰত যি ধৰণে এটা আচলতে তেওঁলোকে ট্ৰেণ্ড আৰম্ভ কৰিছে, গুলিয়াই হত্যা কৰাৰ যিটো ট্ৰেণ্ড আৰম্ভ কৰিছে, সেইটো বন্ধ হ'ব লাগিব। কোনো কাৰণতে এনেকুৱা আচলতে নিৰীহ হত্যাকাণ্ডৰ যি ধৰণৰ তেওঁলোকে এটা ট্ৰেণ্ড আৰম্ভ কৰিছে, সেইবিলাক কোনো কাৰণতে সফল কৰিবলৈ দিব নোৱাৰো। আৰু সেইকাৰণেই কৈছোঁ, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা তাত পালন কৰিব লাগিছিলে, যে মিচিং জনগোষ্ঠীয় নিজৰ ককাই ভাইৰ নিচিনা গতিকে মিচিং জনগোষ্ঠীয় লোকৰ ওপৰত যি ধৰণে আচলতে অত্যাচাৰ আৰম্ভ হৈছে, যি ধৰণে আচলতে গুলিয়াই হত্যা কৰা এটা পৰম্পৰা আৰম্ভ হৈছে, সেইটো বন্ধ কৰিব লাগিব। আজি আপোনাৰ অলপ দিনৰ আগত যেতিয়া প্ৰভাস দলে হত্যা কৰা হ'ল, তাৰ পাছত প্ৰয়োজনীয় ব্যৱস্থা অৰুণাচল চৰকাৰে গ্ৰহণ নকৰিলে। তাৰ পৰিণতিত আজি পুনৰ শংকৰ পেগুক আচলতে এনেকৈ গুলিয়াই হত্যা কৰা হৈছে, কোনো ধৰণৰ বিচাৰ নাই। গতিকে আমাৰ দাবী অতি স্পষ্ট। বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেত নেডাৰ আহ্বায়ক, তেখেতৰ এটা প্ৰভাৱ অৰুণাচল প্ৰদেশত থাকিব লাগে। গতিকে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ, দুয়োখন চৰকাৰ কৈছোঁ, যিসকল দুৰ্বৃত্তই আমাৰ মিচিং জনগোষ্ঠীয় যুৱক প্ৰভাস দলে আৰু শংকৰ পেগুক আচলতে নৃশংসভাৱে হত্যা কৰিলে, সেই দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক। আমাক জাষ্টিছ লাগিব, সেই কথা কৈছোঁ। কোনো কাৰণতে এনেকৈ আচলতে নৃশংসভাৱে যিটো হত্যালীলা আৰম্ভ হৈছে, সেয়া আমি সহ্য নকৰোঁ। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ, এনে কাৰ্যৰ পৰা বিৰত থাকক। অৰুণাচলৰ চৰকাৰে দায়িত্ব লওক যে এনেকৈ কোনো কাৰণতে কৰ্মসংস্থাপনৰ কাৰণে যোৱা যিবিলাক আমাৰ মিচিং জনগোষ্ঠীয় লোকে অৰুণাচল প্ৰদেশত গৈছে, যিবিলাকে অৰুণাচল প্ৰদেশত ইতিমধ্যে আছে আমাৰ মিচিং জনগোষ্ঠীয়, তেওঁলোক পাৰ্মানেণ্ট তাৰ ৰেচিডেঞ্চি হয়। গতিকে এনেকৈ মিচিং জনগোষ্ঠীৰ মাজত, ককাই ভাইৰ মাজত এটা সংঘৰ্ষ আনিবলৈ যিটো যত্ন কৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে ইয়াক বন্ধ কৰক। তাৰ দাবী আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনাইছোঁ।